सरकार रही कौन सा काम आशा लॉन्ग लिव हेमंत बिश्व शर्मा हाय हाय हेमंत बिश्व शर्मा हाय हाय हेमंत सरकार गो बैक हेमंत सरकार गो बैक बीजेपी सरकार हाय हाय बीजेपी सरकार मुर्दाबाद बीजेपी सरकार मुर्दाबाद आशा लॉन्ग लिव आशा जिंदाबाद आशा लॉन्ग लिव आशा लॉन्ग लिव हेमंत बिश्व शर्मा मुर्दाबाद बीजेपी सरकार गो बैक बीजेपी सरकार गो बैक असम सरकार हाय बीजेपी सरकार हाय बीजेपी सरकार हाय हेमंत बिश्व शर्मा मुर्दाबाद आशा जिंदाबाद नो एसटी नो रेस्ट एसटी आमक লাগিব एसटी आमक লাগিব we want justice आशा जिंदाबाद आशा जिंदाबाद we want ST no ST no rest no ST no rest we want justice आदिवासी जिंदाबाद मिसोलिया সদৌ আদিবাসী ছাত্ৰ সন্থা বাক্সা জিলা আৰু ডুমনি আঞ্চলিক কমিটিৰ উদ্যোগত আজি আমি প্ৰতিমূৰ্তি দাগ কৰিছোঁ হেমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীৰ আৰু কৰাৰ কাৰণটো হ'ল যে যোৱা 2019ত পাৰ্লিমেণ্টত যি আমেণ্ডমেণ্ট বিল ষ্টেজ উত্থাপন হৈছিলে সেইটো লৈ তাৰমানে এটা চেণ্ট্ৰেল চৰকাৰে এটা নিৰ্দেশ দিছিলে অসম চৰকাৰক যে এটা উচ্চ কমিটি এটা বনাই এটা মানে প্ৰতিবেদন পঠাব লাগে চেণ্ট্ৰেললৈকে বুলি কৈছিলে কিন্তু আজি আমি দেখা গ'ল আছামবিলিত আমি গম পালোঁ যে আজিলৈকে হেমন্ত বিশ্ব শৰ্মাই কোনো এখন প্ৰতিবেদন পঠোৱা নাই আদিবাসীৰ জনজাতিকৰণ কৰাৰ কাৰণে অৰ্থাৎ 6 জনগোষ্ঠীৰ জনজাতি কৰাৰ কাৰণে প্ৰতিবেদন পঠোৱা নাই সেইটো মানে ক্লিয়াৰলি আমি গম পালোঁ তাৰমানে আমি জানিব পাৰিছোঁ যে মানে হেমন্ত বিশ্ব শৰ্মা এইটো মিছলীয়া চৰকাৰ আৰু এই বিজেপি চৰকাৰ খুব মিছলীয়া আৰু ক'ব খোজোঁ যোৱা বিজেপি নহাৰ আগতে বিজেপি চৰকাৰে যেতিয়া মানে চেণ্ট্ৰেলত আহিলে তাৰপিছত মানে হেমন্ত বিশ্ব চৰকাৰে কি কৈছিলে আমাক বিজেপি চৰকাৰে কৈছিলে যে আদিবাসীসকলক যদি বিজেপি চৰকাৰ যদি অসমত আহে তেতিয়া 6 মাহতে মানে আদিবাসীসকলক জনজাতিকৰণ কৰি দিম বুলি কৈছিলে কিন্তু আজিলৈকে মানে একো পদক্ষেপ লোৱা নাই গতিকে আমি ধিক্কাৰ দিছোঁ আৰু ঘৃণা বুলি আমি মানে অনুভৱ কৰিছোঁ এই চৰকাৰক আমি একদম মানে বহুত মানে বেয়া পাইছোঁ এইটো ক'ব খুজিছোঁ এই চৰকাৰক যে অতি শীঘ্ৰে আদিবাসীসকলক জনজাতিকৰণ কৰি দিব লাগে অৰ্থাৎ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিব লাগে সেইটো আমাৰ দাবী এই দাবী যদি মানি নলয় আমি যেনেকুৱা মানে কংগ্ৰেছ চৰকাৰ আছিলে কংগ্ৰেছ চৰকাৰ যি ধৰণৰ আমাক প্ৰতাৰণা কৰাতে আমি মানে গোটেই অসমৰ পৰা মানে ওলাই পেলাই দিলোঁ তেনেধৰণৰ অসমত আমাৰ আদিবাসী জনগোষ্ঠী around 1 crore আছে আৰু লগতে বিভিন্ন 6 জনগোষ্ঠী আছে আমি এইবাৰ যদি আদিবাসীসকলক যদি জনজাতিকৰণ নকৰে অৰ্থাৎ 6 জনগোষ্ঠীক যদি জনজাতিকৰণ নকৰে তেতিয়া ওই ঐক্য মঞ্চৰে আমি মানে আন্দোলন কৰিম আৰু এই আন্দোলন ধাৰাবাহিক হিচাপে যাব গতিকে মানে আমি ধিক্কাৰ দিব খুজিছোঁ যদি আমাক এই অতি শীঘ্ৰে যদি জনজাতিকৰণৰ যদি পদক্ষেপ নলয় তেতিয়া এই চৰকাৰক আমি উঘলাই ফেলাৰ কাৰণে আমি ব্যৱস্থা কৰিম গাঁৱে গাঁৱে আমি সজাগতা সভা কৰিম আজি যেনেকৈ প্ৰতিনিধি আমি যদি প্ৰতিবাদ কৰিলোঁ প্ৰতিমূৰ্তি দাগ যিটো কৰিলোঁ আমি মানে এই 4 তাৰিখো আমাৰ প্ৰগ্ৰাম আছে এনেকুৱা 11 তাৰিখ আমাৰ প্ৰগ্ৰাম আছে এই ধাৰাবাহিক আন্দোলন গুচি যাই থাকিব সেয়া আমি ক'ব খুজিছোঁ হেমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী তেখেতৰ আজি আমি প্ৰতিমূৰ্তি দাগ কাৰ্যসূচী হাতত লৈছোঁ কাৰণ যিহেতু আমাৰ অসম বুলি যিটো আমাৰ আদিবাসীসকলৰ জনজাতিকৰণৰ কথা উত্থাপন হৈছিলে এই কথাক লৈ যেতিয়া তাতে গম পালোঁ যে আমাৰ যিটো আদিবাসীসকলৰ জনজাতিকৰণৰ যিটো অসমৰ পৰা চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ যিটো প্ৰতিবেদন পঠাব লাগিছিলে এই প্ৰতিবেদনটো পঠোৱা নাই ইয়াৰ পৰা আমাৰ স্পষ্ট হৈছে যে যিটো আমাৰ আদিবাসীসকলৰ জনজাতিকৰণৰ যি প্ৰতিবেদন পঠাব লাগিছিলে সেই প্ৰতিবেদন পঠোৱা নাই আৰু যেহেতু অসমৰ মুখ্যমন্ত্ৰী কৈছিলে যে অসমৰ আদিবাসীসকলৰ 90% জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া ইতিমধ্যে হৈ গৈছে অকল এতিয়া 10% বাকি আছে বুলি
কৈছিলে কিন্তু যি আমাৰ অধিৱেশনত আমি গম পালোঁ যে অসমৰ পৰা এটাও মানে প্ৰতিবেদন পঠোৱা নাই। ইয়াৰ পৰা স্পষ্ট হৈছে যে অসমৰ যি মুখ্যমন্ত্ৰী এজন মিছলীয়া মুখ্যমন্ত্ৰী হিচাপে আমি পৰিলক্ষিত হৈছোঁ। সেইকাৰণে আজি এই যিটো আমাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীৰ জৰিয়তে আমি হেমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ যে তেখেতৰ যদি গাদী ৰক্ষা কৰিব আছে তেতিয়াহ'লে তেখেতৰ যিটো আমাৰ আদিবাসীসকলৰ জনজাতিকৰণ এই জনজাতিকৰণৰ যি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক, নহ'লে অনাগত যিটো আমাৰ বিধানসভা নিৰ্বাচন আহি আছে এই বিধানসভা নিৰ্বাচনত আমি প্ৰতি উত্তৰ দিবলৈ আমি সাজু হৈছোঁ। আৰু আমাৰ গাঁৱে ভূঞে আমাৰ যি আদিবাসী জনগোষ্ঠী আছে তেখেতসকলক আমি সজাগ কৰিম যে যিজন আমাৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী সি এজন মিছলীয়া মুখ্যমন্ত্ৰী বুলি আমি গাঁৱে ভূঞে সজাগ কৰিবলৈ আমি বাধ্য হ'ম।